কিবা কমেন্ট আহিব ভিডিও যেটোৱে চাইছে সবে প্ৰথমতে ক'ব যে চুলি কিডালৰ হৈছে কি আৰু এইটো ৰঘুৰ ষ্টাইল এলং নতুন ষ্টাইল হি শিকিছে কইনা বনাই বনাই মোৰ কি বনাইছে ভগৱান জানে মোৰ বহুত দিনত এনেকুৱা কমেন্ট আহিছিল কিনা বাইদেউ আপুনি কি কৰিলে আপোনাৰ মেলা চুলিয়ে ঠিক আছে এতিয়া আজি মেলিবলৈ দিয়া নাই ৰঘুৱে বেলেগ কিবা কৰিছে যি গালি পাৰিব লগা আছে ৰঘুক পাৰক মোক গালি নিদিব মই সব তোমালে আগুৱাই দিছো যি যে ভয়ংকৰ এটা মই ভয় খাইছো ৰূপটো না ফিনিশিংটো দেখি কব নহয় ওকে ফিনিশিংৰ আগৰ লুকটো কেনেকুৱা লাগিছে সেইটোতো কমেন্ট কৰিব এয়া প্ৰাগ চিনে এৱাৰ্ডলৈ যোৱাৰ প্ৰস্তুতি চুলিখিনি দেখি সঁচাকৈ ভয় খাই আছোঁ কিন্তু অৱশ্যে বিশ্বাস এটাও আছে যে যোৱা ইমান বছৰ ধৰি সি ইমান ভালকৈ কৰি আছে শেষত গৈ কিন্তু এটা ভাল শ্বেপেই ল'লেগৈ তাক মই এটাই কৈছিলোঁ যে পিছফালটো ফুলাই নিদিবা সেই যে পুৰণা দিনত মূৰটো ফুলাই দিয়াৰ দৰে আৰু আজি জিপচিখিনি অকণমান বেলেগকৈ লগাইছোঁ মানে আধা জোনটোৰ দৰে কিবাকে এটা ৰূপ লৈছেগে আৰু আজি অকমান বেলেগকে পিন্ধি ৰ'ব দে এইটো ছুটি কৰাই নাই আজি অকমান বেলেগকে পিন্ধিবলৈ চেষ্টা কৰিছো লাগিলে সঁচা কথাটো কওঁ প্ৰথম কথা হ'ল বেলেগকে কিয় পিন্ধিব লগা হ'ল কাৰণটো যে আজি মোৰ পিন্ধিবলৈ একো কাপোৰ নাছিল বেলেগ এইটো পুৰণা ব্লাউজ এইখন হ'ল এযোৰ সালোৱাৰৰ দুপাট্টা আৰু এইখন হ'ল মোৰ বানাৰসী শাড়ী শাড়ীখনৰ লগত ব্লাউজ চিলোৱা নাই গতিকে মই কি কৰিলোঁ শাড়ীখন এটা বেলেগ ধৰণে পিন্ধি দুপাট্টাখন আকৌ ওপৰৰ পৰা লেয়াৰিং কৰি দিছোঁ যাতে ধৰিব নোৱাৰি কেনেকুৱা লাগিছে আৰু ষ্টাইলিংটো ঠিকে আছে নাই চাবচোন এইটোও কিন্তু মই ইনষ্টাগ্ৰামত বেলেগে পিন্ধা দেখিহে এনেকৈ পিন্ধিছোঁ আৰু এই গহনাটো এমেনজে চুলিখিনিতো অথনি ৰঘুৱে যিটো বনাইছিল প্ৰথম দেখিব ভয় খাই গৈছিলোঁ কি হ'ব বুলি কিন্তু কিবা এটা ৰূপ ল'লে যেনিবা আপোনালোকে আকৌ এইটো এই যে কিবা কি চৰাই বাহা চাহা বুলি নকলে হ'ল আৰু আঙুঠিকেইটা থাকি গ'ল আঙুঠিকেইটা পিন্ধিব এই দুটা আঙুঠিও দিছে এমেনজে মানে দিছে যেতিয়া নামটো কৈ থাকিব লাগিব মাজে মাজে যে এমেনজে দিছে বুলি এতিয়া মই ফাইনেলি ৰেডি আৰু এইটো হ'ল মোৰ ফুল লুক এনেকৈ আচলটো এইফালে ঘূৰাই ললোঁ এইখন হৈ গ'ল দুপাট্টাখন আৰু এইটো ব্লাউজ আৰু এনেকৈ পাছফালটো এইখন মই ভাবিছোঁ দুপাট্টাখন ৰবতে উলটিহে গৈছে মই ভাবিছোঁ এনেকৈ ধৰি লওঁ তেতিয়া অন্ততঃ মানে